আজি আমি এটা বেয়া ঘড়ী আৰু এটা ৰিফিলৰ সহায়ত কেনেকৈ সময় উলিয়াব পাৰি আমি সেইটো চাওঁ আহা। আমি কি কৰিব লাগিব, মই এটা ৰিফিল ল'লোঁ আৰু এই ৰিফিলডাল হৈছে পৃথিৱীৰ সেইডাল এক্সিছ যিডাল 23.5 ডিগ্ৰী কোণত হালি থাকে। তো গতিকে মই ইয়াত 23.5 ডিগ্ৰী কোণত হালি থকাকৈ ইয়াত ৰাখিলোঁ। কিন্তু অসমখন পৃথিৱীৰ যিডাল এক্সিছ তাৰ লগত 23.5 ডিগ্ৰী নহয়, কিন্তু 27 ডিগ্ৰী কোণত হালি আছে। তো মই আৰু অলপ সঠিক সময় উলিয়াবৰ কাৰণে এইডাল 27 ডিগ্ৰী কোণত হালি ৰাখিলোঁ। কোনফালে? 12 সংখ্যাটোৰ ফালে। এতিয়া আমি কি কৰিব লাগিব, এই যিখন ডাইল আছে এইখন হৈছে ছান ডাইল, অৰ্থাৎ এইটো হৈছে আমাৰ পৃথিৱীৰ ছাৰ্ফেচখন আৰু এই যিডাল এক্সিছ আছে এই এক্সিছডাল হ'ব আমাৰ পৃথিৱীৰ এক্সিছ যিডালৰ চাৰিওফালে সূৰ্যৰ পোহৰটো ঘূৰিছে। এতিয়া আমাৰ ইয়াত থকা এই ছাঁটোৱে আৰু আমি কি কৰিলোঁ, এই 12 যিটো আছে এই 12টো উত্তৰ ফালে দিব লাগিব। আমি 12টো উত্তৰ ফালে দিব লাগিব, কিয়নো পৃথিৱীখন উত্তৰ দিশে হালি আছে। তো এতিয়া কি হ'ব, এতিয়া এই ৰিফিলডালৰ যিটো ছাঁ আছে এই ছাঁটোৱে আমাক ক'ব টাইম কিমান হৈছে। তো ইয়াত যদি ভালকৈ চোৱা, এই ছাঁটো প্ৰায় 2 ওপৰত পৰিছেগৈ, অৰ্থাৎ অনুমান আছে যে 2তকৈ অকণমান পাৰ হৈছে, নহয় জানো ছাঁটো? তো অনুমান হৈছে যে প্ৰায় সময়টো 2:10 বা 15 মিনিট হ'ব লাগে। এতিয়া কিন্তু এটা কেটচ ইয়াত হ'ল কি, ভাৰতৰ যিমানবিলাক টাইম বা ঘড়ী আছে এইবিলাক IST অৰ্থাৎ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম অনুসৰি বন্ধা আছে। আৰু ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম অনুসৰি আমাৰ অসমৰ সময়টো প্ৰায় 50 মিনিট এডভান্স হৈ থাকে। তো গতিকে মোৰ ঘড়ীৰ লগত মই টাইম যদি মিলাবলৈ হয় তেতিয়াহ'লে প্ৰায় ইয়াত মই 50 মিনিট টাইমটো বেক কৰাব লাগিব। অৰ্থাৎ এই ঘড়ীটোত যদি 2:10 হৈছে আৰু যদি আমি ইয়াৰ পৰা 50 মিনিট পাৰ কৰি দিওঁ, তো অৰ্থাৎ প্ৰায় 1:20 হ'ব লাগে সময়টো। তো 1:10 আৰু 1:20 সময়তে টাইমটো থাকিব। আহা চাওঁ টাইমটো কিমান হৈছে। ক্লিয়াৰলি দেখা পাইছা যে টাইমটো হৈছে 1:14। দেখিছা? প্ৰায় এপ্ৰপ্ৰিয়েটলি মোৰ বিশ্বাস আছে যে তোমালোকে এইটো ঘৰত কৰি চাবা, প্ৰায় একুৰেটলি টাইমটো ওলায়। আজিৰ পৰা 3500 বছৰ পূৰ্বে মানুহে এই ছিষ্টেমটো অৰ্থাৎ এই টেকন'লজিটো ব্যৱহাৰ কৰিবলৈ সময় চাইছিলে। যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিলে আৰু যদি এটা নতুন বস্তু আজি শিকিবলৈ পালা তেতিয়াহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা। আৰু ভিডিঅ'টো শেষ কৰাৰ আগতে এটা মোৰ কুৱেশ্যন থাকিলে, যদি পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে তেতিয়াহ'লে সূৰ্যটো কিয় পূব ফালৰ পৰা পশ্চিম ফালে মাৰ্চ হোৱাৰ নিচিনা লাগে? নিশ্চয় কমেণ্ট ছেকশ্যনত জনাবা।